গুৱাহাটীৰ থলুৱা পৰিয়ালসমূহক অসম চৰকাৰে মাটিৰ পট্টা দিয়াৰ সিদ্ধান্তক কেবিনেটে অনুমোদন জনোৱা কাৰ্যক আদৰণি জনাইছে গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিয়ে। চলিত মাহৰ 9 ছেপ্টেম্বৰত ৰাজহ মন্ত্ৰী আৰু সমিতিৰ প্ৰতিনিধিসকল মিলিত হৈ মাটি পট্টনৰ কাম-কাজসমূহ অধিক খৰতকীয়া কৰি তুলিবলৈ আৰু প্ৰক্ৰিয়াটো সহজ আৰু দুৰ্নীতিমুক্ত কৰিবলৈ অনুৰোধ জনায়। সমিতিয়ে চৰকাৰৰ সিদ্ধান্তক অতি সোনকালে কাৰ্য কৰিবলৈ আহ্বান জনায়। চৰকাৰৰ লগত সমিতিৰ আলোচনা সম্পৰ্কে সাধাৰণ সম্পাদক প্ৰবীণজ্যোতি কলিতাই কয়, গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰহ সমিতিৰ যিটো 12 বছৰ সংগ্ৰামৰ যিটো ইতিহাস, যিটো টেগ বিগত 12 বছৰ ধৰি আমি যিটো আন্দোলন কৰি আহিছিলোঁ, তাৰ ফলশ্ৰুতিত গুৱাহাটীৰ পট্টাহীন ৰাইজৰ যিটো চেষ্টা, বিভিন্ন দল সংগঠনৰ যিটো নেৰানেপাৰা সংগ্ৰাম, তাৰ ফলত শেহতীয়াভাৱে অসম চৰকাৰে ভূমিধৰ বৰ্মনৰ প্ৰতিবেদন ৰাজহুৱা কৰি পট্টা দিয়াৰ কাৰণে এতিয়া কেবিনেটত অনুমোদন জনাইছে। তাত গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰহ সমিতিয়ে আমি সম্পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু যোৱাকালি আমি ৰাজহ মন্ত্ৰীৰ লগত গুৱাহাটী মাটি পট্টাকৰণ 10জনীয়া এটা প্ৰতিনিধি দল গ'লোঁ আৰু গোটেইখিনি মাটি পট্টনৰ যিটো ব্যৱস্থা শিথিল কৰা, ভেলুৱেশ্যন কৰা আদি কৰি গোটেই বিষয়বিলাক আমি এতিয়া আলোচনা কৰিলোঁ। তেখেতে আমাৰ কথাবিলাক গুৰুত্ব সহকাৰে বিবেচনা কৰিছে আৰু আশ্বাস দিছে গোটেইখিনি কথা খুটি নাটি মাতি আমাৰ লগত আলোচনা কৰি বাকী পৰ্যায়ৰ কামবিলাক আগবঢ়াব। সেয়ে আমি অসম চৰকাৰক আজিৰ এই নিউজ চেনেলৰ জৰিয়তে আমি শুভেচ্ছা জনাইছোঁ আৰু যাতে মানুহে কষ্ট নাপোৱা কৰি বা সহজতে যাতে মানুহে পট্টা পায়, প্ৰকৃতপক্ষে যাতে চৰকাৰে পট্টাৰ কাম কৰে, তাৰ কাৰণে চৰকাৰলৈ আমি আহ্বান জনাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।